চক দুটা কথা প্ৰথম কথা যে আপুনি সংসদ ঈদৰ দিনা আপুনি নামাজটো ক'ত পঢ়িব গুৱাহাটীত পঢ়িব নে যোৰহাটত পঢ়িব বিহুৰ দিনা আপুনি লতাশিলত যাব নে যোৰহাটত যাব আমাৰ ভোটাৰ বিলাকে খুব সাধাৰণ কথা আছে মই হিন্দু মুছলিম সেকুলাৰ কৈছো আপোনাৰ নামাজ পঢ়িব মন ক'ত শিকিছে ক'ত শিকা নাইতো আপোনাৰ কথা কিন্তু নামাজটো আপুনি আমবাৰীত পঢ়িবনে যোৰহাটত গৈ পঢ়িব বিহুত আপুনি লতাশিল বিহুখন বহুত পুৰণা বিহু কিন্তু আপুনি এজন এমপি এটা আপোনালোকে চাব দিলীপ শইকীয়াকে চাওক বা প্ৰদান বৰুৱাকে চাওক ব্যস্ততাৰ মাজতো নিজৰ সমষ্টিটো নেৰে গধূলি গৈ সমষ্টিত পাই যায় হয়নে দিলীপ যিয়ে নাথাকক কিয় গৈ সমষ্টি পাই যায় সমষ্টিৰ মানুহক মৰম এটা লাগে আগত তেওঁ নগাঁৱত ইলেকশ্যন খেলিছিল নগাঁৱত পৰম্পৰাগত ভোট আছিল মানুহে বাধ্যত পৰি কংগ্ৰেছক দিছিল ভাবে বিজেপি আহিলে মছজিদ জ্বলাই দিব মাদ্ৰাসা জ্বলাই দিব গতিকে তেওঁলোকে কেতিয়াও জনপ্ৰিয়তাৰ ভোট পোৱা নাছিল ভয়ৰ ভোট পাইছিল আজি ইমান দিনে যে কংগ্ৰেছত সংখ্যালঘু অঞ্চলত যে এমপি বিলাক জিকে তেওঁলোকে ভাবে তেওঁলোক জনপ্ৰিয় কাৰণে জিকে কিন্তু এটো জনপ্ৰিয়তাৰ ভোট নহয় সংখ্যালঘু মানুহৰ মনত সুমুৱা ভয়ৰ ভোট এটো যে বিজেপিক ভোট দিলে আজি যে পদ্যুৎ বৰদলৈ জিকে এটো জনপ্ৰিয়তাৰ ভোট নেকি এটা জায়গাত পদ্যুৎ বৰদলৈ যাওক এটা জায়গাত আমাৰ কোনোবা এজন এমপি যাওক জনপ্ৰিয়তাটো আমাৰ বেছি কিন্তু ভোটৰ সময়ত মানুহখিনিক ভয় খুৱাই দিয়া যে মছজিদ ভাঙিব মাদ্ৰাসা ভাঙিব গতিকে ভয়তহে পদ্যুৎ বৰদলৈক ভোট দিয়ে ভয়তহে ৰকিবুল হুছেইনক ভোট দিয়ে ভয়তহে গৌৰৱ গগৈক ভোট দিয়ে যোৰহাটততো ভয় নাই গতিকে যোৰহাটৰ মানুহে পাৰফৰ্মেন্স বিচাৰে সংসদত তেওঁ মণিপুৰৰ কথা কয় যোৰহাটৰ কথাটো নকয় আল্টিমেটলি এমপি জনক কাৰ কথা ক'ব লাগিব